নিৰ্বাচনৰ পূৰ্বে ভাৰতবৰ্ষত কা বলবৎ কৰিব বুলি যি ঘোষণা দিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো। কা এখন সংবিধান বিৰোধী, কা এখন গণতন্ত্ৰ বিৰোধী, কা এখন অসম বিৰোধী সাম্প্ৰদায়িক সম্পূৰ্ণৰূপে ধৰ্মভিত্তিক এখন আইন। এই আইনক কেতিয়াও আমি মানি ল'ব নোৱাৰো। যদি কা বলবৎ হয় সঁচাকৈ অসমত থকা 15 পৰা 20 লাখ হিন্দু বাংলাদেশী অবৈধ নাগৰিক যি এতিয়াও বসবাস কৰি আছে, সেই নাগৰিকবিলাকে লগে লগে অসমত ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব। এফালেদি 15 পৰা 20 লাখ লোকে লগে লগে নাগৰিকত্ব লাভ কৰিব আৰু বাংলাদেশত থকা 1,70 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চল তথা অসমলৈ অহাৰ পথ সুগম হৈ পৰিব। গতিকে 1,90 লাখ মানুহৰ আশংকা বহন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো। 1910 চনৰ পৰা অসমৰ মানুহে প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। যুগে যুগে প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলনেই হ'ল অসমীয়া জাতিৰ জাতীয় আন্দোলনৰ মূল বিষয়। গতিকে কোনোপধ্যে নাগৰিকত্ব আইনৰ জৰিয়তে অসমত পুনৰ এনেকৈ লাখ লাখ মানুহক জাপি দিয়া কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু ইয়াক বলবৎ কৰিবৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছো। যদিহে বলবৎ কৰাৰ অপচেষ্টা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগে। আমি ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীকে সাম্প্ৰদায়িক বিজেপিয়ে জাপি দিব খোজা এই অবৈধ আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হ'বৰ কাৰণে আহ্বান জনাইছো। লগতে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো, আহক অসম বিৰোধী, সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী আৰু অসমীয়া জাতিৰ অস্তিত্বক ধ্বংস কৰি পেলাব পৰা, অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান আনিব পৰা এই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰোঁ আহক। ইয়াক বলবৎ কৰাৰ বিৰুদ্ধে আমি সকলোৱে গৰজ উঠি আহক। মই সমগ্ৰ অসমবাসীৰ ৰাইজ আৰু জাতীয় দল, সংগঠন আৰু ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে প্ৰতিবাদ আৰম্ভ কৰিবৰ কাৰণে হৈ পৰিব। গতিকে 1,90 লাখ মানুহৰ আশংকা বহন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো। 1910 চনৰ পৰা অসমৰ মানুহে প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। যুগে যুগে প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলনেই হ'ল অসমীয়া জাতিৰ জাতীয় আন্দোলনৰ মূল বিষয়। গতিকে কোনোপধ্যে নাগৰিকত্ব আইনৰ জৰিয়তে অসমত পুনৰ এনেকৈ লাখ লাখ মানুহক জাপি দিয়া কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু ইয়াক বলবৎ কৰিবৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছো। যদিহে বলবৎ কৰাৰ অপচেষ্টা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগে। আমি ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীকে সাম্প্ৰদায়িক বিজেপিয়ে জাপি দিব খোজা এই অবৈধ আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হ'বৰ কাৰণে আহ্বান জনাইছো। লগতে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো, আহক অসম বিৰোধী, সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী আৰু অসমীয়া জাতিৰ অস্তিত্বক ধ্বংস কৰি পেলাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতবৰ্ষত কা বলবৎ কৰিব বুলি যি ঘোষণা দিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো। কা এখন সংবিধান বিৰোধী, কা এখন গণতন্ত্ৰ বিৰোধী, কা এখন অসম বিৰোধী সাম্প্ৰদায়িক সম্পূৰ্ণৰূপে ধৰ্মভিত্তিক এখন আইন। এই আইনক কেতিয়াও আমি মানি ল'ব নোৱাৰো। যদি কা বলবৎ হয় সঁচাকৈ অসমত থকা 15 পৰা 20 লাখ হিন্দু বাংলাদেশী অবৈধ নাগৰিক যি এতিয়াও বসবাস কৰি আছে, সেই নাগৰিকবিলাকে লগে লগে অসমত ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব। এফালেদি 15 পৰা 20 লাখ লোকে লগে লগে নাগৰিকত্ব লাভ কৰিব আৰু বাংলাদেশত থকা 1,70 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চল তথা অসমলৈ অহাৰ পথ সুগম হৈ পৰিব। ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব। আমি ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীকে সাম্প্ৰদায়িক বিজেপিয়ে জাপি দিব খোজা এই অবৈধ আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হ'বৰ কাৰণে আহ্বান জনাইছো। লগতে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো, আহক অসম বিৰোধী, সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী
আৰু অসমীয়া জাতিৰ অস্তিত্বক ধ্বংস কৰি পেলাব পৰা, অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান আনিব পৰা এই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰা হওক, ইয়াক বলবৎ কৰাৰ বিৰুদ্ধে আমি সকলোৱে গঢ় উঠি হওক। মই সমগ্ৰ অসমবাসী ৰাইজ আৰু জাতীয় দল, সংগঠন আৰু ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে প্ৰতিবাদ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।